বেচনৰ এই ফেচ পেকটোৱে পাৰ্লাৰত কৰা 1000 টকীয়া ফেচিয়েলতকৈও ভাল ৰিজাল্ট দিব আপোনালোকক। আপোনালোকৰ স্কিনখন বগা উজ্জ্বল হ'ব, স্কিনৰ পৰা ক'লা দাগ, পিগমেণ্টেশ্যনৰ লগতে ছানটেনো দূৰ হ'ব। আপোনালোকে মাত্ৰ এবাৰ ব্যৱহাৰ কৰি চাব, আপোনালোকৰ স্কিনখন একেবাৰে জিলিকি উঠিব। মই আপোনালোকক ৰিজাল্টটো দেখুৱাই দিছোঁ, দেখা পাইছেই স্কিনখন কিমান বেছি মোৰ গ্ল' কৰিছে, কিমান বেছি বগা উজ্জ্বল হৈছে। ফেচ পেকটোৰ লগতে গৰমৰ দিনত আপোনালোকে কেনেদৰে স্কিন কেয়াৰ কৰিলে আপোনালোকৰ স্কিনত ছানটেন নহ'ব, স্কিনখন বগা উজ্জ্বল হৈ থাকিব, স্কিনখন একেবাৰে জিলিকি থাকিব, লগতে পিগমেণ্টেশ্যন, ক'লা দাগ, ক'লা তিলৰ সমস্যা সকলো দূৰ হ'ব, সেয়া আপোনালোকক সকলোখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাব। মই দেখুওৱাৰ দৰে যদি এই স্কিন কেয়াৰটো আপোনালোকে ফ'ল' কৰে, আপোনালোকৰ স্কিনখন এক সপ্তাহৰ ভিতৰত আপোনালোকে চেঞ্জ হোৱা দেখা পাব। স্কিনত হোৱা ক'লা দাগ, পিগমেণ্টেশ্যন, তাৰ লগতে সৰু সৰু তিলৰ সমস্যাসমূহ আপোনালোকে লাইট হোৱা দেখা পাব। আৰু মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ হোম ৰেমেডিসমূহ আনি থাকোঁ। যদি আপোনালোকে চাই থাকিব বিচাৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিৰ এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেয়া জনাবলৈ নাপাহৰিব, আৰু কেনেকুৱা পাইছে সেয়াও জনাব। আৰু ইয়াৰ পিছৰটো ভিডিঅ'ত আপোনালোকক কোনটো সমস্যাৰ ওপৰত ভিডিঅ' লাগে সেয়া জনাব কমেণ্ট কৰি। মই আপোনালোকক পিছৰটো ভিডিঅ'ত তাৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু স্কিনখন আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ, কোনো ধৰণৰ মেকআপ নাই। আপোনালোকেও যদি এনেদৰে স্কিন কেয়াৰটো কৰে, আপোনালোকৰ স্কিনখনো এনেদৰে বগা উজ্জ্বল হৈ একেবাৰে জিলিকি থাকিব। বহুতে মোক কমেণ্ট কৰি আছিলে ক'লা তিলৰ সমস্যা কেনেকৈ দূৰ কৰিম বুলি। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব আৰু ফ'ল' কৰিব, আপোনালোকৰ ক'লা তিলৰ সমস্যাও একেবাৰে দূৰ হৈ যাব। এতিয়া মই আপোনালোকক বেচনৰ ফেচ পেকটো কেনেদৰে বনাব লাগিব সেয়া দেখুৱাম। তাৰ কাৰণে আমাক লাগিব কেঁচা গাখীৰ, আৰু যদি আপোনালোকৰ ওচৰত কেঁচা গাখীৰ নাই, আপোনালোকে ইয়াত গোলাপ জলো ব্যৱহাৰ কৰিব পাৰিব। মই এয়া জোখমতে লৈ লৈছোঁ গাখীৰ, তাৰ লগতে এতিয়া ইয়াত দিছোঁ মই কেইচামুচমান বেচন। আৰু বেচন আৰু কেঁচা গাখীৰ আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আমাৰ স্কিনৰ লেতেৰাসমূহ একেবাৰে ভিতৰৰ পৰা উলিয়াই অনাত সহায় কৰে, তাৰ লগতে স্কিনখন বগা উজ্জ্বল কৰে, স্কিনৰ পৰা ব্লেক হেডছ, হোৱাইট হেডছসমূহ দূৰ কৰে, তাৰ লগতে স্কিনখন একেবাৰে ক্লিয়াৰ কৰি তোলে। বেচন আৰু গাখীৰখিনি মই ভালদৰে প্ৰথমতে মিক্স কৰি লৈছোঁ। প্ৰথমতে এনেকৈ মিক্স কৰিলে মানে ফেচ পেকটো বহুত ধুনীয়া হয়, মানে অলপো গোটা গোটা ভাৱ নাথাকে। তাৰপিছত ইয়াত মই ব্যৱহাৰ কৰিম এয়া মুলতানী মিট্টি। আৰু মুলতানী মিট্টিটো কিন্তু লাগিবই, তেতিয়াহে আপোনালোকে মই কোৱাৰ দৰে ধুনীয়া ৰিজাল্ট পাব। আৰু ইয়াত দেখা পাইছে মই 2 চামুচ মুলতানী মিট্টি লৈছোঁ। আৰু গৰমৰ দিনৰ কাৰণে মুলতানী মিট্টি বহুত বেছি ভাল হয়, কাৰণ গৰমৰ দিনত আমাৰ স্কিনখন বহুত বেছি অইলি হৈ যায়, আৰু মুলতানী মিট্টিয়ে সেই এক্সট্ৰা অইলখিনি দূৰ কৰাত বহুত বেছি হেল্প কৰে। ইয়াত দেখা পাইছে এই 3টা বস্তু মই এতিয়া ভালদৰে মিক্স কৰি ল'লোঁ, আৰু ইয়াত এতিয়া আৰু এটা বস্তু দিবলৈ আছে। আৰু মই দেখুওৱাৰ দৰে প্ৰতিটো ষ্টেপ আপোনালোকে ফেচ পেকটো এনেদৰে বনাব, তেতিয়া আপোনালোকৰ ফেচ পেকটোত অলপো গোটা গোটা ভাৱ নাথাকিব। আৰু এই ফেচ পেকটোৰ মেইন বস্তু হৈছে মুলতানী মিট্টি আৰু নেমুৰ ৰস। এই দুটা কিন্তু দিবই লাগিব। এই দুটা মানে ইমানেই বেছি আমাৰ স্কিনখন বগা উজ্জ্বল হোৱাত হেল্প কৰিব, আপোনালোকে প্ৰথমবাৰ ব্যৱহাৰ কৰি আপোনালোকে আচৰিত হ'ব, ইমানেই ধুনীয়াকৈ আপোনালোকৰ স্কিনখন একেবাৰে ক্লিয়াৰ হৈ যাব। মই 5ৰ পৰা 6 টোপালমান ইয়াত নেমুৰ ৰস ব্যৱহাৰ কৰিছোঁ। আৰু যিসকলৰ স্কিনত নেমুৰ ৰস শ্বুট নকৰে, আপোনালোকে ইয়াত বিলাহী ৰসো দিব পাৰিব, কিন্তু নেমুৰ দৰে আপোনালোকে ৰিজাল্টটো কিন্তু নাপাব। আৰু এতিয়া ফেচ পেকটো এয়া ৰেডি হৈ গ'ল, অলপো গোটা ভাৱ নাই ফেচ পেকটোত। আপোনালোকে মই বনোৱাৰ দৰে বনাব, আপোনালোকৰো এনেদৰেই হ'ব। আৰু এতিয়া ফেচ পেকটো ব্যৱহাৰ কৰাৰ আগতে মই মুখখন ভালদৰে ধুই ল'ম। আপোনালোকেও প্ৰথমতে ফেচ ৱাছ কৰি মুখখন ধুই ল'ব। মই গৰমৰ দিনত ছানটেন ৰিমুভেল ফেচ ৱাছবোৰেই ব্যৱহাৰ কৰোঁ, কাৰণ গৰমৰ দিনত বহুত বেছি ছানটেন হৈ যায় মুখত। আৰু এই ফেচ ৱাছটো বহুত বেছি ভাল পাইছোঁ ব্যৱহাৰ কৰি। যদি আপোনালোকক লাগে মই লিংকটো দি দিম বাৰু। যদি আপোনালোকে ছানটেন দূৰ কৰা এটা ভাল ফেচ ৱাছ বিচাৰি আছে, তেন্তে এইটো এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু এই ফেচ ৱাছটোৱে বহুত বেছি স্কিনখন গ্ল' কৰে, কাৰণ ইয়াত আছে হালধি, চন্দন আৰু কেশৰ, যিকেইটা আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। প্ৰথমবাৰ ব্যৱহাৰ কৰি আপোনালোকৰ বহুত ধুনীয়া ৰিজাল্ট দেখা পাব। আৰু এই ফেচ ৱাছটোত মানে স্ক্ৰাবো আছে, মানে এক্সট্ৰাকৈ আপোনালোকে স্ক্ৰাব কৰিবলগীয়া নহয় বা কিনিবলগীয়াও নহয়। মানে ফেচ ৱাছৰ লগতো স্ক্ৰাবো কৰা হৈ যাব। যিসকলৰ ব্লেক হেডছ, হোৱাইট হেডছ আছে, আপোনালোকৰ সেয়াও দূৰ হৈ যাব। মুঠতে এটা ফেচ ৱাছত 3টা কাম, ছানটেনো দূৰ হ'ব, স্কিনখন বগা উজ্জ্বলো হ'ব, ব্লেক হেডছ, হোৱাইট হেডছো দূৰ হ'ব, লগতে স্ক্ৰাবো কৰা হৈ যাব। লিংকটো বাৰু দি দিম। মই যেতিয়া বস্তুটো আপোনালোকক দেখুৱাই থাকিম, তাৰ তলতে ওলাই থাকিব, তাতে ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু মই দিয়া প্ৰতিটো লিংকত ক্লিক কৰি অৰ্ডাৰ কৰিলে আপোনালোকে প্ৰতিটো বস্তুতে এটা ধুনীয়া ডিছকাউণ্টো পাব। এয়া দেখা পাইছে ফেচ ৱাছ কৰি আহিলোঁ। স্কিনখন মোৰ অলপো ড্ৰাই হোৱা নাই, কিমান ধুনীয়াকৈ স্কিনখন ক্লিয়াৰ হৈ গ'ল। আৰু এতিয়া মই লগাই ল'ম ফেচ পেকটো। আৰু এই ফেচ পেকটো আপোনালোকে লগাব পাৰিব সপ্তাহত 2বাৰকৈ। আপোনালোকে সপ্তাহত মাত্ৰ 2বাৰ ব্যৱহাৰ কৰক, আৰু ৰিজাল্ট দেখি আপোনালোকে আচৰিত হৈ যাব। স্কিনখন বগা উজ্জ্বল হৈ একেবাৰে জিলিকি উঠিব, স্কিনৰ পৰা ক'লা দাগ, পিগমেণ্টেশ্যনো দূৰ হ'ব। আপোনালোকে ৰাতি ব্যৱহাৰ কৰিব, তেতিয়া বহুত বেছি এটা ভাল ৰিজাল্ট পাব। মই ৰাতিয়ে ব্যৱহাৰ কৰোঁ, কিন্তু ভিডিঅ'ৰ কাৰণে এতিয়া দিনত আপোনালোকক দেখুৱাবলগীয়া হৈছে। কিন্তু ৰাতি শোৱাৰ আগত ফেচ পেক ব্যৱহাৰ কৰিলে বেছি ভাল ৰিজাল্ট পোৱা যায়, কাৰণ ৰাতি আমি ক'তো ওলাই যোৱাও নহয়। ৰাতি শোৱাৰ আগত ভালদৰে মুখখন ফেচ ৱাছ কৰি ধুই ল'ব, তাৰপিছত ফেচ পেকটো লগাই ল'ব।
অলপ সময় ফেচ পেকটো শুকুৱালৈকে থৈ ঠাণ্ডা পানীৰে ধুই ভালদৰে স্কিন কেয়াৰ কৰি ল'লেই হ'ল আৰু ৰাতিপুৱা ৰিজাল্টটো আপোনালোকে দেখি আচৰিত হৈ যাব। বহুত ধুনীয়া ৰিজাল্ট পোৱা যায় আপোনালোকে যদি ৰাতি ব্যৱহাৰ কৰে। আৰু এই ফেচ পেকটো আপোনালোকে সপ্তাহত দুবাৰেই ব্যৱহাৰ কৰিব, তাতোতকৈ বেছি নকৰিব আৰু এবাৰ বনাই আপোনালোকে 10 দিনলৈকে ফ্ৰিজত থ'লে একো বেয়া নহয়। আৰু ফেচ পেকটো লগোৱা হৈ গ'ল, এতিয়া আধা ঘণ্টা মই এনেদৰে ৰাখি থ'ম, তাৰপিছত মই ঠাণ্ডা পানীৰে মুখখন ধুই ল'ম। কাৰণ প্ৰথমতে মই ফেচ ৱাছ কৰিয়ে লৈছিলোঁ আৰু দেখা পাইছে কিমান বেছি ধুনীয়া ৰিজাল্ট, বহুত বেছি ভাল হয় এই ফেচ পেকটো। মানে বিশেষকৈ মুলতানী মিট্টি আৰু নেমুৰ ৰসটোৱে মানে স্কিনখন একেবাৰে জিলিকাই তোলে। সেয়া দেখা পাইছে কিমান বেছি ক্লিয়াৰ গ্ল' কৰিছে, স্কিনখন একেবাৰে জিলিকি আছে। মুখখন মই ভালদৰে ধুই ল'লোঁ। এতিয়া প্ৰথমতে মই ব্যৱহাৰ কৰিম এটা ট'নাৰ আৰু এই ট'নাৰটো যিসকলে মোৰ বহুত আগৰ পৰা ভিডিঅ' চাই আছে তেওঁলোকে জানেই। মই এই ট'নাৰটোৱে ব্যৱহাৰ কৰোঁ, বহুত বেছি ভাল হয়। আপোনালোকে এবাৰ ট্ৰাই কৰিলে বাৰে বাৰে এইটোকে ব্যৱহাৰ কৰিব মন যাব। অলপো স্কিনখন ড্ৰাই নহয়, তাৰ লগতে স্কিনখন একেবাৰে বগা উজ্জ্বল হৈ যায়। যদি আপোনালোকৰ অপেন প'ৰ্ছ প্ৰব্লেম আছে, আপোনালোকে এই ট'নাৰটো এবাৰ ব্যৱহাৰ কৰি চাব। ইয়াত হাইলুৰনিক এচিডো আছে, যাৰ ফলত আমাৰ স্কিনখন অলপো ড্ৰাই নহয়, একেবাৰে হাইড্ৰেট হৈ থাকে আৰু স্কিনখন বগা উজ্জ্বলো হয়। লিংকটো বাৰু দি দিম মই যেতিয়া দেখুৱাই থাকিম তাৰ তলতে ওলাই থাকিব, তাতে ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। তাৰপিছত মই ব্যৱহাৰ কৰিম এটা চিৰাম আৰু এই চিৰামটোৱে এসপ্তাহৰ ভিতৰত আপোনালোকৰ স্কিনখন বগা উজ্জ্বল কৰিব। ৰেগুলাৰ আপোনালোকে ব্যৱহাৰ কৰিলে স্কিনখনৰ পৰা ক'লা দাগ, পিগমেণ্টেশ্যন, তাৰ লগতে সৰু সৰু তিলৰ সমস্যা যিসকলৰ হৈছে, সেয়াও আপোনালোকে লাহে লাহে ভাল হোৱা দেখা পাব। বহুত বেছি এটা ভাল চিৰাম হয়, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। ইয়াত আছে কজিক এচিড আৰু কজিক এচিডে আমাৰ স্কিনখন বগা উজ্জ্বল কৰাৰ লগতে স্কিনৰ পৰা ক'লা দাগ, পিগমেণ্টেশ্যন, সৰু সৰু তিলৰ সমস্যা এইসমূহ দূৰ কৰে। আপোনালোকে মাত্ৰ এবাৰ ট্ৰাই কৰি চাব। মই লিংকটো দি দিছোঁ, তাতে ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিলেই হ'ল আৰু ৰিজাল্ট মোক জনাবলৈ নাপাহৰিব। মাত্ৰ এক সপ্তাহতে আপোনালোকে 100% ৰিজাল্ট দেখা পাবই। মই ইয়াৰ আগৰ ভিডিঅ' এটাতো এই চিৰামটোৰ বিষয়ে কৈছিলোঁ আৰু মই এইটো ব্যৱহাৰ কৰি আছোঁ, সেয়াও দেখুৱাইছিলোঁ আপোনালোকক। আৰু বহুতে বহুত ভাল পাইছে এই চিৰামটো ব্যৱহাৰ কৰি, তেওঁলোকে আহি কমেণ্ট কৰি জনাইছেও। যিসকলে ব্যৱহাৰ কৰা নাই এবাৰ ট্ৰাই কৰি চাব, লিংকটো পাই যাব ডেছক্ৰিপশ্যনতে। আৰু এতিয়া মই ব্যৱহাৰ কৰিম ছানস্ক্ৰীম আৰু ছানস্ক্ৰীম ব্যৱহাৰ নকৰিলে একো স্কিন কেয়াৰ কৰি একো লাভেই নাই। এই ছানস্ক্ৰীমটোত আছে ভিটামিন C+E, যি আমাৰ স্কিনখন বগা উজ্জ্বল কৰে, স্কিনৰ পৰা ক'লা দাগসমূহ দূৰ কৰে, তাৰ লগতে স্কিনখন ৰ'দৰ পৰাও বচাই ৰাখে। ইয়াত আছে SPF 50 PA4+। আপোনালোকে যদি এটা ভাল ছানস্ক্ৰীম বিচাৰি আছে, এবাৰ ট্ৰাই কৰি চাব। কিছুমান ছানস্ক্ৰীম লগালে স্কিনখন একেবাৰে আঠা আঠা ভাৱ হয়, কিন্তু এই ছানস্ক্ৰীমটো তেনেকুৱা নহয়, বহুত বেছি ভাল হয়, একেবাৰে স্কিনৰ লগত মিলি যায়। এইটো মোৰ দিনৰ স্কিন কেয়াৰ ৰুটিন হয়। দিনত মই এই তিনিটা বস্তুৱে লগাওঁ, প্ৰথমতে ট'নাৰটো, তাৰপিছত চিৰাম, তাৰপিছত ছানস্ক্ৰীম। কিন্তু ৰাতি মই অকল ট'নাৰটোৰ পিছত চিৰামটোহে লগাওঁ। আৰু এই ছানস্ক্ৰীমটো মই বহুত দিনৰ পৰা বহুত ব্যৱহাৰ কৰি আহিছোঁ, বহুত বেছি ভালো পাইছোঁ, সেইটো কাৰণে ব্যৱহাৰ কৰিছোঁ। আৰু মই দেখুওৱা প্ৰতিটো বস্তুৰে লিংক মই ডেছক্ৰিপশ্যনতে দি দিছোঁ। আপোনালোকে যেতিয়া ভিডিঅ'টো চাই থাকিব তাৰ তলতে ওলাব, তাতে ক্লিক কৰি দিলে অৰ্ডাৰ কৰিব পাৰিব। আজিৰ এই স্কিন কেয়াৰ ৰুটিনটো ফ'ল' কৰি আপোনালোকে কেনেকুৱা ৰিজাল্ট পাইছে সেয়া জনাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ, আশা কৰিছোঁ সকলোৱে ভাল পালে। বাই।